কোটি কোটি মুছলমানৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ভাল খবৰ কাৰণ ৰাজ্যত 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব বিশাল নৰ্থ ইষ্ট ইস্তেমা 25 26 আৰু 27 ডিসেম্বৰত অনুষ্ঠিত হ'ব এই নৰ্থ ইষ্ট ইস্তেমাৰ বাবে এতিয়া সকলো মুছলমান লোক হাজু হৈ উঠিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হ'ব আৰু একত্ৰিত হৈ সমূহীয়াকৈ তেওঁলোকে দোৱা কৰিব যেটো দিনৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে মুছলমান লোকসকলে লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ ৰাজ্যৰ মুছলমান লোকসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ লৈ আহিছো ৰাজ্যত 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব বিশাল নৰ্থ ইষ্ট ইস্তেমা ৰাজ্যত 3 দিনীয়াকৈ অনুষ্ঠিত হ'বলৈ গৈ আছে 25 26 আৰু 27 ডিসেম্বৰত অনুষ্ঠিত হ'ব বিশাল নৰ্থ ইষ্ট ইস্তেমা দৰং জিলাৰ ধুলাৰ 1 নং ঠেকেৰাবাৰীত অনুষ্ঠিত হ'ব এই ধৰ্মীয় অনুষ্ঠান 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ এই বিশাল ইস্তেমা যাৰ বাবে এতিয়া প্ৰতিগৰাকী ইছলাম ধৰ্মীয় লোক সাজু হৈ উঠিছে যুদ্ধকালীন গতিত চলিছে ইস্তেমাস্থলীৰ কাম-কাজ চলিছে এতিয়া যুদ্ধকালীন গতিত যেহেতু 3 দিনীয়াকৈ ৰাজ্যত এই ইস্তেমা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই বিশাল নৰ্থ ইষ্ট ইস্তেমাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উত্তৰ পূবৰ বিভিন্ন প্ৰান্তৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হ'ব আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হৈ তেওঁলোকে সমূহীয়াকৈ দোৱা কৰিব 3 দিনীয়া কাৰ্যসূচীৰে যেহেতু এই অনুষ্ঠান হ'ব আৰু 3 দিনীয়া কাৰ্যসূচীৰে লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোক একত্ৰিত হৈ তেওঁলোকে দোৱা কৰিব এই ইস্তেমাত 25 26 আৰু 27 ডিসেম্বৰত এই বিশাল নৰ্থ ইষ্ট ইস্তেমাৰ আয়োজন কৰা হৈছে দৰং জিলাৰ ধুলাত এই বিশাল নৰ্থ ইষ্ট ইস্তেমাৰ আয়োজন কৰা হৈছে আৰু তাৰ বাবে এতিয়া যুদ্ধকালীন গতিত প্ৰস্তুতি চলি আছে সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাই থকা হৈছে যাতে এই নৰ্থ ইষ্ট ইস্তেমা সুন্দৰকৈ আয়োজন কৰি লৈ যাব পাৰি প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক যেটো এই অনুষ্ঠানটিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে তেওঁলোকৰ যেটো এটা পবিত্ৰ ধৰ্মীয় অনুষ্ঠান আৰু এই পবিত্ৰ ধৰ্মীয় অনুষ্ঠানটিৰ বাবে যেটো প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে বাট চাই থাকে তেনেস্থলত প্ৰতিগৰাকী লোক এতিয়া অপেক্ষা কৰি আছে সকলোৱে এই বিশাল নৰ্থ ইষ্ট ইস্তেমাত অংশগ্ৰহণ কৰিবলৈ এতিয়া ইছলাম ধৰ্মাৱলম্বী লোকসকল অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে যেহেতু 25 26 আৰু 27 ডিসেম্বৰত অনুষ্ঠিত হ'ব এই নৰ্থ ইষ্ট ইস্তেমা যাৰ বাবে এতিয়া প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে 25 26 আৰু 27 ডিসেম্বৰত অনুষ্ঠিত হ'ব এই বিশাল নৰ্থ ইষ্ট ইস্তেমা ৰাজ্যৰ মুছলমান লোকসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যিসকল মুছলমান লোক অধীৰ আগ্ৰহেৰে বাট চাই আছে যিসকল মুছলমান লোক অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা বাট চাই থকা প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী ৰাইজে এই বিশাল নৰ্থ ইষ্ট ইস্তেমাত অংশগ্ৰহণ কৰিব পাৰিব তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিবলৈ এইদৰে হাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুছলমান লোকসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যে ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই বিশাল নৰ্থ ইষ্ট ইস্তেমাত অংশগ্ৰহণ কৰিব যেটো 25 26 আৰু 27 ডিসেম্বৰত 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই নৰ্থ ইষ্ট ইস্তেমা মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছো আসসালামু আলাইকুম দৰং জিলাৰ ধুলাৰ অন্তৰ্গত যি টাংনি ঠেকেৰাবাৰী 3000 অধিক বিঘা মাটিত নৰ্থ ইষ্ট বেটিত যি ইস্তেমাৰ আয়োজন কৰিছে অহা ইংৰাজী 25 26 আৰু 27 ডিসেম্বৰ তাৰিখে এই ইস্তেমা অনুষ্ঠিত হ'ব আপোনালোকে নিশ্চয় গমেই পাইছে যে ইস্তেমা ইয়াতে অনুষ্ঠিত হ'ব বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ লোকে ইয়াত সহায় সহযোগিতা আগবাঢ়িছে তেওঁলোকে আহিছে খবৰ লৈছে আজি আমি নেমচুৰ ফালৰ পৰাও এটি সজাতি দলে আহি ইয়াত আমি বিভিন্ন দিশটো আমি চালি জাৰি চাইছো যেহেতু ইয়াত বহু মানুহৰ সমাগম হ'ব আৰু ইনশাআল্লাহ খুব ভাল লাগিছে ইয়াত আহি ইয়াত চাক ইস্তেমাত কোনো ধৰণৰ কৰ্মকৰ্তা মানে ইয়াত মানে হাজিৰা লোৱা নহয় কোনো মানুহক মাতি আনা নহয় ইয়াত সকলো আল্লাহৰ দান ইয়াত সকলো নিজ ইচ্ছাৰে আহে নিজ ইচ্ছাৰে কাম কৰে নিজ ইচ্ছাৰে খোৱা বস্তু লৈ আহে কাকো হাজিৰা দিব নালাগে কাকো মানে নিৰ্দেশ দিব নালাগে এইটো কৰক সিটো কৰক আৰু ইনশাআল্লাহ আল্লাহৰ নিৰ্দেশত সকলো মানুহ ওলাই আহিছে আৰু ইয়াত আহিছে কাৰণ ইয়াত জানে আপোনালোকে যে দোৱা হ'ব সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে ইয়াত দোৱা কৰিব পূৰ্বতে নিজৰ ভুলবোৰ যিসমূহ কৰি আহিছে সেই ভুলবোৰ যাতে আল্লাহ ক্ষমা কৰি দিয়ে আমাক ভগৱানে যাতে সেইবোৰ ক্ষমা কৰি দিয়ে আমাক যাতে বেয়া ৰাস্তালৈ নিনিয়ে আমি যাতে আল্লাহৰ কাম কৰিব পাৰো আমাৰ যি নবী হযরত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি বাণী আছে তেওঁৰ যি নিৰ্দেশ আছে সেই বাণীসমূহ যাতে আমি আখৰে আখৰে পালন কৰিব পাৰো আমি যাতে আমি যিটো ঠাইত বসবাস কৰি আছো সেই অঞ্চলৰ হিন্দু মুছলমান বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি যাতে মিলাপ্ৰীতিৰে থাকিব পাৰো আমাৰ অঞ্চলৰ পৰা যাতে অশান্তি দূৰ হয় সকলো ৰাইজৰ যাতে স্বাস্থ্য ভাল থাকে তাৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ মাছৱাৰা হয় মুঠতে ইয়াতে ভাল মাছৱাৰা হয় কোনো ধৰণৰ
অন্যায় কৰা, কোনো ধৰণৰ দুৰ্নীতি সেইবোৰ ইয়াত নহয়। ইয়াত একমাত্ৰ আল্লাহ, ভগৱান, আমাৰ নবী এইবোৰ বিষয়ে আলোচনা হয়। আৰু আপোনালোকে গমেই পাইছে বিভিন্ন হিন্দু মানুহেও ইয়াৰ খবৰ লৈ আছে। আৰু পূৰ্বতেও যি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত হৈছিলে তাতেও বেছিভাগ আপোনাৰ হিন্দু মানুহৰ মাটি মানে ইস্তেমা হৈছিলে। গতিকে এয়া হৈছে মানে যি সাম্প্ৰদায়িক এটা অপশক্তি, সেই অপশক্তিৰ বিৰুদ্ধে ধৰ্মনিৰপেক্ষ ৰাইজৰ বা ধৰ্মনিৰপেক্ষ ধাৰ্মিক ৰাইজৰ এটা অনুষ্ঠান, য'ত আপুনি আল্লাহক বিচাৰিলেও পাব, ভগৱানক বিচাৰিলেও পাব, আপোনাৰ মনোকামনা ইয়াতে আহিলে পূৰ্ণ হ'ব। আৰু দেখিছে ইয়াৰ পৰিৱেশটো এটা সুস্থিৰ পৰিৱেশ হৈ উঠিছে। এটা শান্তিপূৰ্ণ ভাৱেৰে ৰাইজে এই অনুষ্ঠানটো পালন কৰিব। আমি যিমান পাৰো নেমচৰ ফালৰ পৰা আমি সহায় সহযোগ আগবঢ়াম। আৰু আমিও ৰাইজক আহ্বান জনাইছো, আপোনালোকে আহক। যিহেতু প্ৰায় আমি জানিব পৰা মতে প্ৰায় 10 লাখ 15 লাখ লোক ইয়াত সমবেত হ'ব এটা ধাৰণা কৰা হৈছে। গতিকে আপোনালোকেও আহক, আহি ইয়াত কাম বন কৰক নিজৰ ইচ্ছাৰে। ভালকে ইয়াত আল্লাহৰ যি বাণী আছে, আমাৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি বাণী আছে, সেইবোৰ আমি কেনেকে পালন কৰি আমাৰ সুন্দৰ এখন সমাজ গঢ়িব পাৰো, তাৰ কাৰণে আমি ইয়াতে দোৱা কৰিম সকলোৱে। আল্লাহৰ। আসসালামু আলাইকুম।